আমি আজি অংগনবাড়ীত মহিলা মাতৃসকলৰ অভিভাৱকসকলৰ লগত আমি যোগাসন কৰোঁ। নমিতা এটা তুমি কৰাচোন, দেখা কৰিব যে লাগে। আমাৰ একচুৱেলি ঘৰৰ গৃহিণীবিলাকে বহুত ব্যস্ততাত থাকে, ঘৰতো এক্সাৰচাইজ কৰিব নোৱাৰে। সেইকাৰণে আমি কি কৰোঁ, অংগনবাড়ী কেন্দ্ৰত আমি চিবি পাতোঁ আৰু চিবি পাতি পেলাই আমি মহিলাখিনিৰ লগত আমি এক্সাৰচাইজ কৰোঁ। আমাৰ এইবিলাক অভিভাৱকক মাতি আজি আমি সেনেকৈ এক্সাৰচাইজ কৰিছোঁ। কাৰণ এক্সাৰচাইজ অৰ্থাৎ আমাৰ ব্যায়াম, যিটো আমাৰ শৰীৰ চৰ্চাৰ কাৰণে আমি কৰিব লাগে। আমাৰ শৰীৰ এটা যদি নিৰোগী হ'ব লাগে, তেতিয়াহ'লে আমাৰ খাদ্যৰ উপৰিও কি লাগে, আমাক এটা ব্যায়াম লাগে। আৰু এই ব্যায়ামটো আমাৰ ঘৰুৱাভাৱে আমাৰ সচৰাচৰ মহিলাবিলাকে নকৰে, কিন্তু আমাৰ এই শৰীৰৰ আমাৰ স্বাস্থ্য ভালে ৰখাৰ কাৰণে আমাৰ ব্যায়ামৰ খুবেই প্ৰয়োজন। গতিকে সেই মৰ্মে আমি চিবিআইখন পাতি কিনে আমি কি কৰিছোঁ, আজি আমি এই মহিলাসকলৰ লগত আমি অভিভাৱকবিলাকৰ মাকবিলাকক মাতিছোঁ আৰু মাতৃ মণ্ডল কি হ'ল, তুমি ব্যায়াম কৰিবা, মা ব্যায়াম কৰিছে দেখিছা, তোমাৰ মায়ে ব্যায়াম কৰি আছে, তুমি চোৱাচোন। অঁ চাচোন, ব্যায়াম কৰি আছে মাহঁতে কি কৰি আছে চোৱাচোন, মাহঁতে কি কৰি আছে চোৱাচোন, ব্যায়াম কৰি আছে। তোমালোকে কৰিবানে? দেখিছা আকাশালী, দেখিছা আকাশ, দেখিছা মা ব্যায়াম কৰিছে, দেখিছা। আজি দেউতাই চাব, চাওক মা জানে তো ব্যায়াম কৰিব। বাইদেউ শিকাই দিয়কচোন দুটামান, কেনেকুৱা আমাৰ মানে খোৱাৰ পিছত চুলিটো অলপ চুলি নহৰে, চাইছা। আমাৰ ব্যায়াম কৰে আৰু তেওঁলোকে জানেও, সেইমতে আমি কৰিছোঁ। আমিও নাজানো কিছুমান, আমি তেওঁলোকৰ পৰা আয়ত্ব কৰোঁ, আমাৰ অভিভাৱকবিলাকৰ পৰা। গতিকে এনেকুৱা দেখাই আছে যে চুলি সৰাবলৈ বন্ধ হয়। কি হয় নমিতা, হেৰি না এইটো চুলি সৰা বন্ধ হয়, কি কৰিব লাগে? আজিয়ে গম পালোঁ দেই মই এইটো কথা। আৰু বাইদেউ আকাশালীহঁতৰ বাইদেউ কি ব্যায়াম কৰে ঘৰত কওকচোন, কৰকচোন। এটা একো নহয়, আমি কৰিম আপোনাকতো। মই 3-4টামান কৰোঁ বাৰু। হেৰি কি ৰীণাই জানে, বহুকেইটাই জানে। গতিকে আমি এনেকৈ আজি এক্সাৰচাইজ কিয় কৰা হয় আমাৰ অংগনবাড়ীত, তাৰমানে আমি যিহেতুকে ঘৰত মহিলাবিলাকে সময় নাপালে ৰেগুলাৰ নহয়। গতিকে আমি মান্থলি হিচাপত আমি চিবি এখন পাতি লয়, আমাৰ এই দেখিছেনে, মই দেখাইছোঁ চিবিটো আমি মানে মেদবহুলভাৱে আমি স্বাস্থ্যৰ গুৰুত্ব দি আমি এক্সাৰচাইজবিলাক কৰিছোঁ। গতিকে এনেকুৱা ধৰণে আমি মহিলাবিলাকৰ লগত অংগনবাড়ী কেন্দ্ৰত আমি ব্যায়ামো কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ এইকাৰণে যে আমাৰ অংগনবাড়ীত বিভিন্ন ধৰণৰ কাৰ্যকলাপ হৈয়ে থাকে। আৰু আমাৰ এই কাৰ্যবিলাক একচুৱেলি সমাজৰ মানুহৰ দৃষ্টিগোচৰ নহয় বাবে আমি আপোনালোকক এই ভিডিঅ'বিলাক আমি দি আছোঁ। আমাৰ বিভিন্ন ধৰণৰ কাৰ্য আমাৰ হয়। আমি আজি এই কাৰ্যটো আছিল আমাৰ ব্যায়াম কৰাটো। আমি মান্থলি হিচাপত আজি তাৰিখত আমি এইটো আজি 16 তাৰিখ আছিলে, আমি মেদবহুলভাৱে আমি এইটো পোষণ অভিযানৰ ভিত্তিত কৰিছোঁ আজিটো। আৰু এনেও আমি মাহত আজিৰ ভিডিঅ'টো ইমানে আছিল।